আমি মাছৰুমৰ প্ৰশিক্ষণ লৈ আছোঁ ইয়াতে থিয়ৰী শিকোৱা হয় আৰু প্ৰেক্টিকেলো হয় থিয়ৰীত যিবিলাক হেৰি ট্ৰেইনিং দিছে আমাৰ ভৱন দ্বাৰাই বহুতে ভাল লাগিছে তাৰমানে প্ৰথমতে খেৰটো কাটি লওঁ 2 ইঞ্চি বা 3 ইঞ্চি তাৰপিছত আৰু পানীত চূণ আৰু ব্লিচিং পাউডাৰ দি কিনে আমি এৰাতি জিকাই থওঁ তাৰপিছত জিকাই থোৱাৰ পিছত আৰু আমি উহাই লওঁ উহাৰ পিছত আৰু অলপমান শুকাই লোৱাৰ পিছত আমি চিলিণ্ডাৰ বনাওঁ লাভৱান হ'ম বুলি আশা কৰিছোঁ মানে ইয়াতে আজিকালিতো বহুতেই হেৰি ভালে হৈছে বুলি শুনি আছোঁ মাছৰুমৰ পৰা বহুতে লাভান্বিত হৈছে বুলি আমি শুনি আছোঁ গতিকে আমিও অলপ শিকি লৈ কিনে আমিও পাৰিম বুলি ভাবিছোঁ আৰু পৰা নেৰামেকৰ সৌজন্যত হৈ আছে নেশ্যনেল SC/ST হাবৰ সৌজন্যত আৰু 1 আগষ্টৰ পৰা হৈছে আৰু হয়তো আৰু 2-3 দিনৰ ভিতৰত এইটো ট্ৰেইনিংটো শেষ হ'ব মাছৰুমৰে বিশেষকৈ মাছৰুমটো আমি কেনেকৈ বনাব লাগে খেৰ কাটি কেনেকৈ পানী উহাব লাগে পানীত মানে আমি থ'ব লাগে 12 ঘণ্টা চূণ বা ব্লিচিং পাউডাৰ দি ঠিক তেনেকৈ তাৰপিছত তাৰ পৰা আৰু আনি কেনেকৈ আমি উহাব লাগে উহাই কিনে আমি চিলিণ্ডাৰত এই চিলিণ্ডাৰ বনাইছোঁ আমি এই চিলিণ্ডাৰটো কেনেকৈ বনোৱা হয় আৰু ইয়াৰ পিছত মাৰ্কেটিংটো কেনেকৈ কৰিব লগা হয় এইবিলাক আমি অলপ গোটেইখিনি আচলতে খৰচী মাৰি ইয়াত শিকোৱা হৈছে একদম ধুনীয়া আমাৰ 30জন পুৰুষ মহিলা আৰু ছোৱালী আৰু আছে তাৰে ভিতৰত পুৰুষৰ সংখ্যা কম কিন্তু বিশেষকৈ ছোৱালী আৰু মহিলাখিনিৰ খুব ভাল ইণ্টাৰেষ্ট দেখিছোঁ আৰু ভিতৰুৱা গাঁও হিচাপে তেওঁলোকে এটা আশাৰ এটা ৰেঙনি দেখিছে আৰু এই চেগতে মই অনুৰোধ জনাম আমাৰ চৰকাৰী পক্ষক যাতে এইসকল মাছৰুমৰ যি খেতিয়ক আছে সেইখিনিক যাতে চৰকাৰীভাৱে কিছু অনুদান আগবঢ়ায় বাছি অনুদান আগবঢ়ায় অলপ উন্নতিৰ পথত আমাৰ বিটিআৰখনক উন্নতিৰ পথত নিয়ে তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ নেৰামেকৰ সহযোগত তাৰমানে আমি মাৰ্কেটিং ছেকশ্যনত অলপ সহায় কৰি দিম তেখেতসকলক আচলতে মাছৰুম খেতিটো অত্যন্ত লাভজনক খেতি আৰু এই লাভজনক খেতিটো আচলতে মাৰ্কেটিঙৰ কৰাৰ যিটো সমস্যা এই সমস্যাটো আমি কিছু পৰিমাণে সহায় কৰি দিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ